মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক দশমমান শ্ৰেণী অনুশীলনী 5.2 6 নম্বৰলৈকে কৈ দিছিলোঁ। এতিয়াৰ পিছত 7 নম্বৰৰ পৰা মই এইখিনি কৈ দিছোঁ, চাবা। ইয়াত 7 নম্বৰটো দিয়া আছে, এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো 73 হ'লে তাৰ 31তম পদটো নিৰ্ণয় কৰা। এতিয়া সেইটো কাৰণে আমি প্ৰথম ধৰি ল'লোঁ সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ A আৰু সাধাৰণ অন্তৰ D। দিয়া আছে 11তম পদটো 38, তেতিয়াহ'লে A11 = 38। তেতিয়াহ'লে সূত্ৰমতে A + n-1 × D, nৰ মানটো ইয়াত 11 আছে, সেইকাৰণে 11 - 1 × D = 38। তাৰপৰা ইয়াতো বিয়োগকে দিলোঁ 10D 38। আকৌ 16তম পদটো 73, তেতিয়াহ'লে A16 = 73। এতিয়া A + n-1, এইটো nৰ মান, 16 - 1 D 73, তেতিয়াহ'লে এইটো বিয়োগকে দিলোঁ 15D। তেতিয়াহ'লে এইটো 1, এইটো 2। এতিয়া 2 পৰা 1 বিয়োগ কৰিলোঁ, এইটো বিয়োগ কৰোঁতে ইয়াত মাইনাছ হ'ল, ইয়াতো মাইনাছ হ'ল। বিয়োগ কৰিলোঁ এইটো 5D, ইয়াত বিয়োগ কৰাৰ লগে লগে 35। D = ওলালগৈ আমাৰ 7। এতিয়া D = 7 1 নং সমীকৰণত বহুৱাই দিলোঁ। ইয়াত D ঠাইত আমি 7 বহুৱালোঁ। তেতিয়াহ'লে A = কিমান হ'ব আমাৰ 38 - 70, তেতিয়াহ'লে 32। তেতিয়াহ'লে 31তম পদটো সুধিছে, তেতিয়াহ'লে A13 = 31 = A + 31 - 1 × D। এইটো বিয়োগ কৰি দিলোঁ 30, D মান 7 পাতি দিলোঁ, তেতিয়াহ'লে 210 পৰা এইটো বিয়োগ কৰি দিলোঁ 178। তাৰপিছত 8 নম্বৰটো কি দিয়া আছে, এটা সমান্তৰ প্ৰগতিৰ 50তম পদটো আছে, যাৰ তৃতীয় পদটো 12 আৰু শেষৰ পদটো 106। 29তম পদটো নিৰ্ণয় কৰা। ইয়াতো তেনেকৈ ধৰি ল'লোঁ সমান্তৰ প্ৰগতিৰ প্ৰথম পদ A আৰু সাধাৰণ অন্তৰ D। তেতিয়াহ'লে দিয়া আছে A3 = 12, মানে তৃতীয় পদটো। তেতিয়াহ'লে 3 - 1 × D = 12, তেতিয়াহ'লে 2D = 12। তাৰপিছত 50তম পদটো, 50টা পদ আছে বুলি কৈছে, 50তম পদটো শেষৰ পদটো যিহেতু 106, তেতিয়াহ'লে A50 = 106। তেতিয়াহ'লে এইটো n 50 - 1 D = 106। তেতিয়া এইটো বিয়োগকে দিলোঁ। এতিয়া 2 পৰা 1 বিয়োগ কৰিলোঁ, এইটো 47D = 94। তেতিয়াহ'লে D = কটাকটি গ'ল 2। তেতিয়া D = 2 1 নং সমীকৰণত বহুৱাই দিলোঁ। দিয়াৰ লগে লগে এইটো A = 12 - 4 8। তেতিয়াহ'লে 29 পদটো উলিয়াবলৈ দিছে, A29 = A + 29 - 1 × D। তেতিয়াহ'লে এইটো বিয়োগ কৰি দিলোঁ 28, পূৰণকৈ দিলোঁ 56, তেতিয়াহ'লে দুইটা যোগকৈ দিলে হ'লগৈ 64। এতিয়া 9 নম্বৰটো কি দিছে, যদি এটা সমান্তৰ প্ৰগতিৰ তৃতীয় আৰু নৱমতম পদটো ক্ৰমে 4 আৰু -8 হয়, তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব। তেতিয়াহ'লে সমান্তৰ প্ৰগতিটো প্ৰথম পদ A ধৰিলোঁ, সাধাৰণ অন্তৰ D। তেতিয়াহ'লে A3 = 4, এইটো n-1 হ'ল, তেতিয়াহ'লে A + 2D = 4। আকৌ 9তম পদটো A9 = -8, তেতিয়াহ'লে এইটো বিয়োগ কৰি দিলোঁ A + 8D = -8। তেতিয়াহ'লে 2 পৰা আমি 1টো বিয়োগ কৰি দিলে D মানটো পাম। তেতিয়াহ'লে আমি 2 পৰা 1 বিয়োগ কৰি দিলোঁ 6D = -12। D = কটাকটি গ'ল -2। তেতিয়া D = -2 1 নং সমীকৰণত বহুৱাই দিলোঁ। তেতিয়াহ'লে এই মানটো পালোঁগৈ আমি 8। এতিয়া দিয়া আছে n = 0, তেতিয়াহ'লে A + n-1 × D = 0। ইয়াত এতিয়া A ঠাইত আমি 8 বহুৱালোঁ, D ঠাইত -2 বহুৱালোঁ। তেতিয়াহ'লে সেইটো সিফালে গ'লে -8 হ'ল। n-1 = 2ৰে কটাকটি কৰিলোঁ 4। n-1 = 4, n = এইটো ইফালে গ'লে প্লাছ হৈ গ'ল 5। তেতিয়াহ'লে 5তম পদটো শূন্য হ'ব। তাৰপিছত আমাৰ 10 নম্বৰটো কি দিছে, এটা সমান্তৰ প্ৰগতিৰ 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ। সমান্তৰ প্ৰগতিটো সাধাৰণ অন্তৰ নিৰ্ণয় কৰা। ধৰি ল'লোঁ সমান্তৰ প্ৰগতিৰ প্ৰথম পদ A আৰু সাধাৰণ অন্তৰ D। তেতিয়াহ'লে A17 = A + 17 - 1 × D। তেতিয়াহ'লে A + 16D। আকৌ A10 = A + 10 - 1 × D। তেতিয়াহ'লে এইটো 9D হৈ গ'ল। ইয়াত প্ৰশ্নমতে কি কৈছে, 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ। তেতিয়াহ'লে A17 - A10
10 ইজ ইকুৱেল টু 7 বা এইটো আমি এইটো ইজ ইকুৱেল টু A10 প্লাছ 7ও পাতিব পাৰোঁ আমি এফালে আনিলোঁ এইটো মাইনাছ হৈ গ'ল তেতিয়াহ'লে এইটো হ'লগৈ ইয়াৰ পদটো আছিল এইটো A10ৰ পদটো এইটো তেতিয়াহ'লে এইটো ব্ৰেকেট উঠাই দিলোঁ মাইনাছ হ'ল তেতিয়াহ'লে 7 D ইজ ইকুৱেল টু 7 D ইজ ইকুৱেল টু কটাকটি গ'ল 1 তেতিয়াহ'লে নিৰ্ণয় সাধাৰণ অন্তৰ D ইজ ইকুৱেল টু 1 তাত 11 নম্বৰটো কি দিছে 3 15 27 39 সমান্তৰ প্ৰকৃতিটো কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ তেতিয়াহ'লে ইয়াতো আমি ধৰি ল'লোঁ প্ৰথম সমান্তৰ প্ৰগতিটো প্ৰথম পদ A সাধাৰণ অন্তৰ D এতিয়া দিয়া আছে সমান্তৰ প্ৰগতিটো 3 15 27 39 A1 ইজ ইকুৱেল টু 3 A2 ইজ ইকুৱেল টু 15 A3 ইজ ইকুৱেল টু 27 A4 ইজ ইকুৱেল টু 39 তেতিয়াহ'লে A2 মাইনাছ A1 কৰিলোঁ 12 A3 মাইনাছ A2 কৰিলোঁ 12 মানে Dটো সমান তেতিয়াহ'লে এইটো D সাধাৰণ অন্তৰ তেতিয়াহ'লে ইয়াত A54 উলিয়ালোঁ A প্লাছ 54 মাইনাছ 1 ইনটু D মানটো আমি 12 পালোঁ ইয়াত মানকেইটা বহুৱাই দিলোঁ তেতিয়া ওলালগৈ এইটো 639 তেতিয়া ইয়াত কি দিছে প্ৰশ্নমতে আকৌ AN ইজ ইকুৱেল টু 54তম পদতকৈ 132 ডাঙৰ বুলি দিছে তেতিয়াহ'লে এইটো প্লাছ 132 তেতিয়াহ'লে এইটো ইজ ইকুৱেল টু এইটো পাতিলোঁ সূত্ৰ এইটো মানটো আমি ইয়াত পাই থৈছোঁ এইটো ইয়াত বহুৱাই দিলোঁ তেতিয়াহ'লে A মান 3 N-1 D মান 12 তেতিয়াহ'লে এই দুটা যোগ কৰিলোঁ এইটো হ'ল 12 N-1 ইজ ইকুৱেল টু এইটো ইফালে গ'লে মাইনাছ হ'ল 768 N-1 ইজ ইকুৱেল টু 12 হৰণ কৰি দিলোঁ 64 N-1 ইজ ইকুৱেল টু 64 তেতিয়া N উলিয়ালে এইটো সিফালে গ'লে প্লাছ হৈ যাব তেতিয়াহ'লে 65 তেতিয়াহ'লে 65তম পদটো 54তম পদতকৈ 132 ডাঙৰ তাৰপিছত 12 নম্বৰটো কি দিছে দুটা সমান্তৰ প্ৰগতি সাধাৰণ অন্তৰ একে সিহঁতৰ 100তম পদ দুটাৰ পাৰ্থক্যও 100 সিহঁতৰ 1000তম পদ দুটাৰ পাৰ্থক্য কিমান এতিয়া ধৰি ল'লোঁ আমি সমান্তৰ প্ৰগতিৰ প্ৰথম পদেই সাধাৰণ অন্তৰ D আকৌ আনটো সমান্তৰ প্ৰগতিৰ প্ৰথম পদ কেপিটেল A আৰু সাধাৰণ অন্তৰ D ধৰি ল'লোঁ প্ৰশ্নমতে দ্বিতীয় সমান্তৰ প্ৰগতিৰ 100তম পদটো মাইনাছ প্ৰথম সমান্তৰ প্ৰগতিৰ 100তম পদটোৰ পাৰ্থক্য 100 ইয়াত আমি A প্লাছ 100 মাইনাছ 1 ইনটু D সৰু পদটোৰ কাৰণে A প্লাছ 100 মাইনাছ 1 ইনটু D ইজ ইকুৱেল টু 100 তেতিয়া ব্ৰেকেট উঠাই দিলোঁ মাইনাছ হ'ল এইটো 99 হৈছিল প্লাছে মাইনাছে মাইনাছ তেতিয়া এই দুটা কটাকটি গ'ল A কেপিটেল A মাইনাছ স্মল a ইজ ইকুৱেল টু 100 এক নম্বৰ তাৰপিছত এতিয়া আমি দ্বিতীয় সমান্তৰ প্ৰগতিৰ 1000তম পদ মাইনাছ প্ৰথম সমান্তৰ প্ৰগতিৰ 1000তম পদ তেতিয়া এইটোৰ কাৰণে Nৰ ঠাইত 1000 আহিল 1000 মাইনাছ 1 আৰু এইটোতো 1000 মাইনাছ 1 তেতিয়াহ'লে A এইটো বিয়োগ কৰি দিলোঁ 999 D A প্লাছে মাইনাছে মাইনাছ এইটো হ'ল এতিয়া কটাকটি গ'ল A প্লাছ A এতিয়া A প্লাছ A মান আমি কিমান পাইছিলোঁ 100 এতিয়া ইয়াতো 100 পালোঁ তেতিয়াহ'লে এইটো 1 নং ব্যৱহাৰ কৰি আমি পাইছোঁ এইটো তাৰপিছত আমাৰ 13 নম্বৰটো আকৌ কি দিয়া আছে কিমানটা 3 অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য এতিয়া ধৰি ল'লোঁ আমি 7ৰে বিভাজ্য 3টা অংক বিশিষ্ট সমান্তৰ প্ৰগতি হ'ল 105 112 119 এনেকৈ গৈ 994ত শেষ হ'ব 3টা অংক বিশিষ্ট এতিয়া A1 ইজ ইকুৱেল টু 105 A2 ইজ ইকুৱেল টু 112 A3 ইজ ইকুৱেল টু 119 আৰু AN ইজ ইকুৱেল টু 994 তেতিয়াহ'লে A2 মাইনাছ A1 কৰিলোঁ 7 A3 মাইনাছ A2 কৰিলোঁ 7 তেতিয়া যিহেতু 7টো সমান এইটো D সাধাৰণ অন্তৰ তেতিয়াহ'লে ইয়াত AN ইজ ইকুৱেল টু 994 তেতিয়াহ'লে N-1 D ইজ ইকুৱেল টু 994 হ'ল তেতিয়া ইয়াত A মান 104 N-1 D মান 7 994 তেতিয়াহ'লে 7 ইনটু N-1 এইটো ইফালে গ'লে মাইনাছ হ'ল তেতিয়াহ'লে N-1 ইজ ইকুৱেল টু 7 ইনটু N-1 ইজ ইকুৱেল টু 889 N-1 ইজ ইকুৱেল 7ৰে হৰণকৈ দিলোঁ 1 to 7 তেতিয়া N ইজ ইকুৱেল টু এইটো ইফালে গ'লে পাছ হৈ গ'ল 128 তেতিয়াহ'লে 7ৰে বিভাজ্য 3 অংকযুক্ত মুঠ সংখ্যা 128টা তাৰপিছত 14 নম্বৰটো কি দিছে 10 আৰু 150ৰ মাজত 4ৰ গুণিত কিমানটা আছে এতিয়া 10 আৰু 250ৰ মাজত থকা 4 গুণিতকবোৰ হ'ল
4 3 গুণ 12 4 4 গুণ 16 4 5 20 4 6 24 এনেকৈ গৈ গৈ 248ত শেষ হ'ব 250ৰ ভিতৰত তো A1 = 12 A2 = 16 A3 = 20 A4 = 24 আৰু AN = 248 তেতিয়াহ'লে A2 - A1 কৰিলোঁ 4 ওলাল A3 - A2 কৰিলোঁ 4 ওলাল তেতিয়াহ'লে এইকেইটা এই দুটা সমান 4 এইটো D সাধাৰণ অন্তৰ তেতিয়াহ'লে দিয়া আছে AN = 248 তেতিয়াহ'লে A + n - 1 * D = 248 তেতিয়াহ'লে ইয়াত A ঠাইত 12 D ঠাইত 4 আহিল তেতিয়াহ'লে 4 × n - 1 এইটো ইফালে গ'লে মাইনাছ হৈ গ'ল তেতিয়াহ'লে এইটো বিয়োগ কৰিলোঁ 238 n - 1 = 4 হৰণ হৈ গ'ল 59 n = 59 প্লাছ এইটো সিফালে গ'লে প্লাছ হৈ গ'ল 160 তেতিয়াহ'লে 10 আৰু 250ৰ মাজত 4ৰ গুণিতক 60টা আছে তাৰপিছত 15 নম্বৰটো কি দিয়া আছে এনৰ কি মানৰ বাবে 63 65 67 আৰু 3 10 17 এই সমান্তৰ প্ৰগতি দুটাৰ nতম পদ দুটা সমান তেতিয়া দিয়া আছে প্ৰথম সমান্তৰ প্ৰগতি 63 65 67 A1 = এইটো A2 = এইটো A3 = এইটো A2 - A1 কৰিলোঁ 2 A3 - A2 কৰিলোঁ 2 তেতিয়াহ'লে ইয়াত Dটো 2 সমান সাধাৰণ অন্তৰ আৰু দ্বিতীয় সমান্তৰ প্ৰগতিৰ কাৰণে 3 10 17 আছিল A1 A2 A3 A2 - A1 কৰিলোঁ 7 A3 - A2 কৰিলোঁ 7 তেতিয়াহ'লে ইয়াতো আমাৰ Dটো হ'ব 7 সাধাৰণ অন্তৰ প্ৰশ্নমতে কি কৈছে প্ৰথম সমান্তৰ প্ৰগতিৰ nতম পদ = দ্বিতীয় সমান্তৰ প্ৰগতিৰ nতম পদ তেতিয়াহ'লে প্ৰথম সমান্তৰ প্ৰগতিৰ nতম পদটো আমাৰ A + n - 1 * D তেতিয়াহ'লে এইটো D মানটো আমি প্ৰথমটোত পাইছিলোঁ 2 দ্বিতীয়টোত আকৌ A + A ইয়াত মান হৈছে 3 A + n - 1 * D মান ইয়াত 7 তেতিয়াহ'লে এইটো ব্ৰেকেট উঠাই দিলোঁ 2n 2 লগত 1 পূৰণ কৰিলোঁ -2 আকৌ এইটো 3 + 7n কৰিলোঁ 7n - -7 তেতিয়া দুটা বিয়োগ কৰিলোঁ 61 + 2n এইটো 4 -4 + 7n তেতিয়াহ'লে এইটো এইফালে লৈ আহিলোঁ মাইনাছ হ'ল এইটো ইফালে গ'লোঁ মাইনাছ হ'ল তেতিয়াহ'লে এইটো বিয়োগকে দিওঁতে ওলালগৈ 5n = -65 মাইনাছ মাইনাছ কটাকটি গ'ল n = 13 তেতিয়াহ'লে 13তম পদ দুটা সমান পিছত 16 নম্বৰটো কি দিয়া আছে এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদটো 16 আৰু সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা তেতিয়াহ'লে ধৰোঁ সমান্তৰ প্ৰগতিৰ প্ৰথম পদ A সাধাৰণ অন্তৰ D তেতিয়াহ'লে দিয়া আছে A3 = 16 A + n - 1 D = 16 তেতিয়াহ'লে 2D = 16 প্ৰশ্নমতে কি দিছে তৃতীয় পদটো 16 আৰু সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ তেতিয়াহ'লে সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ এইটো মাইনাছ A5 = 12 তেতিয়াহ'লে এইটো ভাঙি দিলোঁ A + n - 1 * D এইটো 5 আছে A + 5 - 1 * D 12 তেতিয়াহ'লে ব্ৰেকেট উঠি গ'ল এইটো বিয়োগ কৰিলোঁ 6x এইটো 4x A প্লাছে মাইনাছে মাইনাছ এই দুটা কটাকটি গ'ল তাত বিয়োগ কৰিলোঁ 2D = 12 এতিয়া D = কটাকটি গ'ল 6 তেতিয়াহ'লে A = 6 আৰু D = 6 1 নং সমীকৰণত বহুৱাই দিলোঁ A + 2D = 16 A উলিয়ালে এইটো সিফালে গ'লে মাইনাছ হ'ল 4 তেতিয়াহ'লে নিৰ্ণয় সমান্তৰ প্ৰগতি 4 10 16 22 38 ঠিক আছে তোমালোকে এইখিনিলৈকে চাবা আৰু ভিডিঅ'টো শ্বেয়াৰো কৰি দিবা বেলেগৰো সুবিধা হ'ব আৰু কমেণ্টো কৰিবা লাইক কৰিবা